গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো দেহাৰো মানে ভালে। আমি এতিয়া গৈ আছোঁ দেহা আৰু মই পথাৰলৈ। এতিয়া মানে 7টা বজাতে মানে পথাৰলৈ ওলাইছোঁ। এতিয়া 7টা বাজিব হৈছে আৰু এইফালে দেহা হাই কৈ দিয়া। এইফালে দেহা গৈ আছে আগত, এইফালে বেলি ওলাইছে আৰু এতিয়া কি হ'ল মানে কি বাবা মানে যোৱাকালি ৰাতি মানে পথাৰত মানে পানী ল'ব গৈছিলে মটৰত। মানে ৰাতিপুৱা যিহেতু নগ'ল ঘৰলৈ, সেইটো কাৰণে মানে চাহ দিব আহিছোঁ। মানে পানী লোৱা যিহেতু হোৱা নাই, অকণমান ঘৰলৈ যোৱা দেৰি হ'ব। মায়েও মানে পানী ল'ব আহিছিলে। মায়ে ৰাতিপুৱা ঘৰলৈ গ'ল, বাবা মানে থাকিল মটৰতে পজা ঘৰত। এইফালে যাওঁ, সেইফালে যাব পাৰিবা। সেয়া মানে এতিয়া দেহা আৰু মই গৈ আছোঁ। দেহাৰ আগত, মই পিছত এইখিনি মই লৈ ল'লোঁ। দেহা মানে ক'ত পেলাব, যিহেতু ৰাস্তাটো ওখৰা মোখৰা হৈ আছে। আৰু পথাৰখন দেখাম আৰু আপোনালোকক। এনেতো দেখাছোঁ পথাৰ, কিন্তু বেলেগৰ পথাৰ দেখাই আছোঁ। আমাৰ পথাৰখন দেখুওৱা নাই আপোনালোকক, যিহেতু অকণমান দূৰ হয়। একো নহয় বোলা। সেয়াই মানে দেখাম। পথাৰত যিহেতু অহা হোৱা নাই, 15-20 দিনমানৰ আগতে আহিছিলোঁ। তাৰপিছত আৰু অহাই নাই, মানে ভিডিঅ' নবনোৱাৰ আগতে আহিছিলোঁ। বোলে পাৰিম মই যামচোন বোলা। মানে কি হ'ল, ভিডিঅ' নবনোৱাৰ আগতে মই আহিছিলোঁ পথাৰলৈ। মানে আজিতো ভিডিঅ' বনোৱা মোৰ 21 দিন সম্পূৰ্ণ হৈছে। তাৰ আগতে মানে মই আহিছিলোঁ পথাৰলৈ। দেখুওৱা নহ'ল, আজি আপোনালোকক দেখাম মানে আমাৰ পথাৰখন। আৰু কি কথা মানে এটা ভাল লগা কথা, মানে প্ৰথম যেতিয়া মই আহিছিলোঁ 15-20 দিনৰ আগত পথাৰলৈ, তেতিয়া মানে ধানখিনি মানে ৰঙা পৰি পৰি গৈছিলে। খুব বেয়া লাগিছিলে, ইমান কষ্ট কৰি যিহেতু ইমান টকা খৰচ কৰি খেতিখিনি কৰিছোঁ। যি অলপমান কৰিছোঁ মানে ভাল হ'লে ভাল লাগে মনটো। মানে বহুত গোটেইখিনি ৰঙা পৰি মানে গৈছিলে, সেইটো কাৰণে একদম বেয়া লাগি গৈছিলে। এতিয়া আৰু মানে দুবাৰ যিহেতু সাৰ মাৰি দিছে, এতিয়া লাষ্টৰ বাৰ মানে মাৰোঁতে ধানখিনি বোলে ভাল হৈছে। তাকে বোলে আপোনালোকো দেখা, আৰু মোৰো শুনি ভাল লাগিছে। বহুত কষ্ট মানে জড়িত হৈ আছে ন, ইমান টকা খৰচ কৰি মানে খেতি যিহেতু কৰিছোঁ ঘৰৰ মানুহৰ লগত। মানে অকণমান বেয়া লাগে ধানখিনি বেয়া হোৱা শুনিলে। তাকে সেয়া ভাবিয়ে আছিলোঁ মানে যাম বুলি। এতিয়াহে বাবাক যিহেতু চাহ তাহ দিব আহিবলগীয়া হ'ল, মানে সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ, আপোনালোককো দেখাওঁ। আৰু অলপ পিছত মানে কি হ'ব, পথাৰৰ পৰা গৈ মানে চাহ তাহ দি কৰি গৈ আজি মানে এটা বহুত ডাঙৰ মানে একেবাৰে খানা এটা হ'ব। মানে বহুত মানে আয়োজন থাকিব আৰু বহুত মানুহ আহিব, আপোনালোকক দেখাম। ভিডিঅ'টো আগলৈ চাই থাকিব আৰু দেখাম আৰু আপোনালোকক কি কি আয়োজন চলে। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, ধুনীয়াকৈ চাই যাব। আৰু ৰাতিপুৱা কথা এটা কওঁ আপোনালোকক, যে ভিডিঅ'বিলাক চাই আপোনালোকে মৰম আশীৰ্বাদ কৰিব আৰু চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভাল লাগিলেহে শ্বেয়াৰ কৰি দিব। আপোনালোকে মৰম চেনেহ দিব বুলি মানে আশা কৰিলোঁ, তেতিয়াহে মই আগুৱাই যাব পাৰিম। আৰু সেই যোৱাটো ভিডিঅ'ত আপোনালোকক কৈছোঁৱে, দেহাক ইউনিফৰ্ম মানে চিলাব গৈছিলোঁ জাৰগাত, আৰু এডমিশ্যন দিয়া হ'ব। সেয়া মানে সপোনটো আছিল, মানে সপোনটো লাহেকৈ মানে আৰম্ভ কৰিছোঁ। এতিয়াও সম্পূৰ্ণ মানে ছাকচেছ হ'ব পৰা নাইগৈ। এতিয়া যিহেতু আৰম্ভ কৰিমহে, কাৰণ এতিয়া পঢ়াব গ'লে 10 বছৰ পঢ়াব লাগিব, ক্লাছ 10লৈকে। সেইটো কাৰণে অলপ ভাবি চিন্তিয়ে ডিচিশ্যনটো লৈছোঁ। ভাল হ'ব বুলি মানে ভাবিছোঁ, যাতে আপোনালোকেও আশীৰ্বাদ কৰে, যাতে 10 বছৰলৈকে মই যাতে ভালকৈ কুশলে তাক পঢ়াব পাৰোঁ। এতিয়া মানে আৰম্ভণি হৈছে, তথাপিও মানে সপোনটো মানে ভৰি দিছোঁগৈ। আৰু সম্পূৰ্ণ মানে সপোনটো পূৰণ নহ'লেও আশা কৰোঁ আপোনালোকে যাতে মৰম চেনেহ দি যাতে সপোনটো মানে আগুৱাই যাব, যাতে সহায় কৰে মোক। আৰু মানে বহুত সপোন থাকে বা আছে মানে জীৱনত, কিন্তু সকলো সপোন এতিয়া মানে সম্ভৱ নহয় কৰাটো, যিহেতু অকলে মানে। সেইটো কাৰণে সকলো মানে সপোন মানে পূৰা কৰাটো সম্ভৱ নহয়। লাহে লাহে কৰি যাম বুলি ভাবিছোঁ, আৰু লাহে লাহে এটা এটা মানে সফল হৈও গৈ আছোঁ, দুদিন দেৰি হ'লেও মানে। সেয়া আৰু এতিয়া গৈ পাম পথাৰত, আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ গৈ দেখাই আছোঁ। মই এতিয়া আহি পালোঁ পথাৰ। মানে ধানখিনি মানে এইখিনি মানে এইটো ডবলৰ পৰা হৈছে বেলেগৰ, আমাৰ সেইটো ডবলৰ পৰা মানে সিফালে বাবাই মানে কিবা খান খুলি আছে। এইখিনি আৰু ধানখিনি ধুনীয়া হৈছে। মানে প্ৰথম আহোঁতে মানে ধান একেবাৰে সৰু সৰু হৈ আছিলে, আৰু গছাটো ধৰিলেও মানে গোটেই মানে ৰঙা হৈ মানে মৰহি গৈছিলেগৈ। আৰু এইটো দেখিছেনে কাণ খটাটো যে এইটো এইখিনিলৈকে সীমা আছে আমাৰ।
সেইখিনিলৈকে সীমা বিনাখিনি যে আছে তালৈ সীমা আৰু ইফালে এই থোপাটো সীমা আৰু ইফালে হৈছে দেহাই যে আছে এইখিনিতে থৈছোঁ চাহ এই ভেলৌজোপা হৈছে আমাৰ সীমা এই ধানখিনি মানে ভাল হৈছে আৰু ভাল লাগিছে ধুনীয়া মানে হৈ আহিছে আৰু মানে জেঠৰ আশালে মানে আশা নাপায়গৈ জেঠৰ লাষ্টৰ বা জেঠৰ মাজত মানে ধানখিনি কাটিব হ'বগৈহে আৰু খেতিখিনি লৈও এটা এটা সপোন থাকে মানুহৰ সেয়া মানে যিহেতু কোনো দেউতা নাই ন বাবা মাহঁতৰ লগত মানে মই নিজে যিহেতু কষ্ট কৰিব লাগে কষ্ট মানে কি ধৰি লওক খেতি পথাৰ ধৰি লওক মানে কষ্ট তেনেকৈ ধৰি লওক কৰিব অহা নাযায় যিখিনি ধৰি লওক কৰিব লাগে কৰোঁ আৰু এনেইতো টকা পইচা কিছুমান মাথা মাৰিব লাগে মানে সেইটো কাৰণে অলপ মানে বেয়া লাগে ধান চান বেয়া হ'লে এতিয়া যিহেতু ভাল হৈছে সেইটো কাৰণে মন চন ভাল লাগিছে আৰু ইয়াত দেখিছেনে পানী মানে দি আছে মানে এনেকৈ ড্ৰেইন খুলি পিনে আৰু এতিয়া মই যামগৈ ঘৰলৈ বাবা মানে চাহ তাহ অকণমান দেৰিকৈ খাব পেলাই চাহখিনি থৈছোঁ আৰু বাবা আছে এইফালে এইটো আৰু এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ একেবাৰে কাম চাম মানে আজৰি হৈ একেবাৰে খানা খোৱা সময়ত মানে লগ পাই আছোঁ মানে আমাৰ ঘৰতে মানে খানাটো খোৱা হ'ব যিহেতু একেবাৰে খানা খোৱা সময়ত আপোনালোকক দেখাই আছোঁ আপোনালোকক যে কৈছিলোঁ যে আজি খানা আছে বুলি এয়া হৈছে মানে মামী দুজনী ছোৱালী সিফালে আৰু এইফালে হ'ল বৌ এজনী ছোৱালী আপুনি দেখা আৰু মানে হ'ল টাইম খানা খোৱা মানে এতিয়া আয়োজন চলি আছে আপোনালোকক দেখামগৈ মনে মনে দেখামহে আপোনালোকক চাই থাকক আয়োজন এয়া বৌহঁতে মানে আয়োজন চলাই আছে এইফালে মামী আৰু এয়া ব্ৰইলাৰ মাংস গাহৰি কণমাইক হেমকান্তি হাই কৰি দিয়ক এয়া মাংস মানে সোৱাদ মাৰি আছে মছলা আৰু পিঁয়াজ চিয়াজ তেল চেল দি আমাৰ বৌ পুৰা লেকচাৰ দি আছে এয়া হৈছে বৌ ছোৱালী অনুষ্কা কি হৈছে হাও হৈছে ক'ত অঁ এইটো মানে হাও হৈছে অঁ মাম খাইছেনে নাই ঘৰত মাম খাইছা হা টিপি নিদিওঁ নহয় মই এই মাম খাইছেনে নাই অঁ হাও হৈছে মাম খাই আহিছা ঘৰত অঁ নিদিওঁ দিয়া টিপি আৰু দাদা ক'ত থাকিল দাদা ক'ত থাকিল দিয়া কৈ দিয়া নামটো কৈ দিয়া মা নামটো কৈ দিয়া জুনুক মালা নোকোৱা ক'বা নে নোকোৱা হা ক'বা ইচ চি পৰি গৈছে এইফালে চোৱা এইফালে চোৱা এইফালে চা দীপাংকৰ দাদা আছে এইফালে কোনে আছে কামাক্ষী বা আছে এইফালে ধনুষ্কা আছে ন বা ক'ত গ'ল বা ঘৰতে আছে জিঅ' মইনাকা ক'ত আছে ধনুষ্কা আকৌ দুষ্ট কৰা নেকি ধনুষ্কা তুমি দুষ্ট কৰিছা নেকি আজি কি খাব আহিছা মাহত কোনটো অঁ এইটো হাও হৈ আছে অঁ ভাল হ'ব দিয়া হা কি হৈছে মই কাটি দিম কাটি দিম গা কাটি দিম এটা কাটি দিম হাও হ'ব যে আৰু আপোনালোকক দেখালৈহে মানে ঘৰ ভৰি আছে একেবাৰে চলি পলি আৰু বৌহঁতে যিহেতু পিছপিনে ৰন্ধা বঢ়া কৰি আছে আৰু মই মানে ভিডিঅ'টো অলপমান দেখালোঁ আপোনালোকক এইফালে মানে উৎপাত কৰি চব মানে মোবাইল বিচাৰে এতিয়া মানে ভিডিঅ'টো আৰু নকৰোঁ দীঘলীয়া হয়তো বহুত নহ'লে আৰু মই অলপ খোৱা সময়ত বাৰু ফটো অলপ মাৰি পিনে ৰাখিম ফটোখিনি দেখাম আপোনালোকক আৰু ভিডিঅ' নকৰোঁ আৰু ভাল লাগিলে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই ইমানেই আছিল আৰু নেক্সট এটা ভিডিঅ'লৈ লগ পাম বুলি আশা ৰাখিল মানে আশা কৰিলোঁ নেক্সট এটা ভিডিঅ'লৈ আৰু ভিডিঅ'বিলাক চাই যাব আপোনালোকে বাই